আমি যিদৰে ল'ৰা ছোৱালীক বুজাওঁ, এইটো নকৰিবি, এইটো কৰ ভাল, সেইটো বেয়া, আমুকলৈ যোৱা তামুকলৈ নাযাবা, ভালকৈ পঢ়া শুনা কৰা, খোৱা বোৱাত মনোযোগ দিয়া, গা পা ধুই পৰিষ্কাৰ হোৱা, আমি এনেধৰণৰ কিছুমান কথা ল'ৰা ছোৱালীক ক'ব বিচাৰোঁ আৰু তাৰ দায়িত্বতা আমি বহুত পালন কৰোঁ। ঠিক সেইদৰে আমাৰ মনটো ল'ৰা ছোৱালীৰ দৰে, গতিকে আমাৰ মনৰূপী ল'ৰা ছোৱালীকো আমি আমাৰ মনটোক বুজাব লাগে। আমি বাহিৰৰ প্ৰভাৱ পৰিবলৈ দিব নালাগে যে আনৰ কাৰণে আমাৰ অশান্তি, আনৰ কাৰণে আমি সুখী, তেওঁৰ কাৰণে মোৰ খং উঠিলে, তেওঁৰ কাৰণে মোৰ লোকচান হ'ল, এনেধৰণৰ কিছুমান বাহিৰা যিখিনি পৰশ সেইখিনি আমাৰ মনত প্ৰভাৱ পৰিবলৈ দিব নালাগে। আমাৰ মনৰূপী ল'ৰা ছোৱালীক আমি যেনেকৈ বুজাওঁ তেনেকৈ আমাৰ মনৰূপী ল'ৰাকো বা বাচ্ছাকো আমি সুন্দৰভাৱে বুজাব লাগে আৰু আমি মনতে কণ্ট্ৰলত আনিব লাগে। আৰু আমাৰ মনটো যদি কণ্ট্ৰলত থাকে তেতিয়া বহিৰ্জগতৰ কোনো সমস্যাই আমাক প্ৰভাৱ পেলাব নোৱাৰে। যিসকলৰ বহিৰ্জগতৰ সমস্যাই প্ৰভাৱ পেলায় তেওঁলোকে নিজৰ মনটো কণ্ট্ৰল কৰিব নোৱাৰে। সেই গতিকে কাজিয়া মাৰপিট